নমস্কাৰ, আজি আমি আলোচনা কৰিম দেৱালী বা পূজাৰ আগতে কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধি পাবনে? আপোনালোকে নিশ্চয় জানে যে বছৰেকত দুবাৰকৈ কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধি পায়। যোৱা বছৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ অক্টোবৰ মাহৰ প্ৰথম সপ্তাহতেই ডিএ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলে। সেই অনুপাতে এইবাৰো কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে আগন্তুক পূজা আৰু দেৱালীৰ আগতেই ডিএ বৃদ্ধিৰ সিদ্ধান্ত কথাটো ভাল ঘোষণাটো আহিব বুলি আশা প্ৰকাশ কৰিছে। যদি বৃদ্ধি হয় কিমান পাৰ্চেণ্ট ডিএ বৃদ্ধি হ'ব? 3% বা 4% ডিএ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। আপোনালোকে নিশ্চয় জানে কেন্দ্ৰীয় কেবিনেটত আগন্তুক যি কেবিনেট হ'বলৈ গৈ আছে সেই কেবিনেটত এই ডিএ বৃদ্ধিৰ সিদ্ধান্তটো আহিব বুলি সকলোৱে আশা কৰিছে। যদি কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটত এই ডিএ বৃদ্ধিৰ সিদ্ধান্তটো গ্ৰহণ কৰা হয় তেতিয়া ৰাজ্য চৰকাৰসমূহেও সেই কেন্দ্ৰীয় চৰকাৰৰ নীতিকে অনুসৰণ কৰিব। তেতিয়া অসম চৰকাৰৰ কৰ্মচাৰীসকলৰো ডিএ বৃদ্ধি হ'ব। গতিকে খুব আগ্ৰহেৰে কৰ্মচাৰীসকলে বাট চাই আছে যে এই ভাল খবৰটো আহিব, কিয়নো আগন্তুক দুৰ্গা পূজা আহি আছে আৰু দেৱালী আহি আছে। গতিকে প্ৰতি বছৰে যিদৰে দেৱালী বা পূজাৰ আগতে ডিএ বৃদ্ধি হয়, ঠিক এইবাৰো 3% বা 4% ডিএ বৃদ্ধিৰ সিদ্ধান্তটো কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিব বুলি আগ্ৰহেৰে বাট চাই আছে। আৰু এই কথাটো আগন্তুক কেন্দ্ৰীয় কেবিনেটত যদি উত্থাপন হয় তেতিয়া বা কেন্দ্ৰীয় কেবিনেটত যদি গ্ৰহণ কৰে তেতিয়া সেই মৰ্মে কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধি হ'ব। আৰু কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ যি হাৰত ডিএ বৃদ্ধি হ'ব সেইদৰে অসম চৰকাৰৰ কৰ্মচাৰীসকলৰো ডিএ বৃদ্ধি হ'ব। গতিকে সকলোৱে আগ্ৰহেৰে বাট চাই আছে আগন্তুক কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তলৈ। গতিকে আগন্তুক যি কেবিনেট হ'ব তাত এই ভাল খবৰটো আহিব বুলি সকলোৱে আশা কৰিছে, কিয়নো যোৱাবাৰ অক্টোবৰ মাহৰ প্ৰথম সপ্তাহতেই এই ভাল খবৰ আহিছিল। আপোনালোকে নিশ্চয় জানে ডিএনএছ এলাউন্স বছৰেকত দুবাৰকৈ বৃদ্ধি হয়, প্ৰতি 6 মাহৰ মূৰে মূৰে বৃদ্ধি হয়, যিটো ইনফ্লেশ্যনৰ লগত জড়িত, গতিকে বা মুদ্ৰাস্ফীতিৰ লগত জড়িত। গতিকে আজি এই খবৰখিনি আপোনালোকলৈ আগবঢ়াই দিলোঁ। গতিকে কিমান পাৰ্চেণ্ট ডিএ বৃদ্ধি হ'ব? 3%ৰ পৰা 4% ডিএ বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু বৰ্তমান কৰ্মচাৰীসকলে 50% ডিএ তেওঁলোকে লাভ কৰি আছে। যদি 3% বৃদ্ধি হয় তেতিয়া 53% হ'বগৈ, যদি 4% হয় তেতিয়া 54%লৈ বৃদ্ধি হৈ যাবগৈ। অৰ্থাৎ সকলো কেন্দ্ৰীয় চৰকাৰৰ আগন্তুক কেবিনেটৰ ওপৰত নিৰ্ভৰ কৰিব। যদি আগন্তুক কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় তেতিয়া কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বৃদ্ধি হ'ব আৰু লগে লগে ৰাজ্য চৰকাৰসমূহে সেই অনুসৰি ডিএ বৃদ্ধি সিদ্ধান্ত কৰিব। গতিকে কৰ্মচাৰীসকললৈ পূজাৰ আগতে বা দেৱালীৰ আগতে এই ভাল খবৰটো আহিব বুলি আশা কৰিলোঁ। এনেধৰণৰ খা খবৰৰ কাৰণে আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব। প্ৰথমবাৰৰ কাৰণে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।